তোমালোক নিশ্চয় ভালে আছা। মই তোমালোকৰ লগত ইতিমধ্যে 1952-53 চনৰ ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ আয়োগৰ বিষয়ে আলোচনা কৰিছোঁ আৰু সেই আলোচনা কালত তোমালোকক আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ কি আছিল, মাধ্যমিক শিক্ষাৰ লক্ষ্য উদ্দেশ্য সম্বন্ধে আয়োগে কি কি কথা কৈছিল সেই বিষয়ে প্ৰণালীবদ্ধভাৱে আলোচনা কৰা হৈছে। আজি তোমালোকক আমি সমালোচনা কেনেকৈ সমালোচনা কৰিব পাৰোঁ আমাৰ দৃষ্টিভংগীৰে মাধ্যমিক আয়োগৰ মাধ্যমিক শিক্ষাৰ পৰিস্থিতি সম্বন্ধীয় সমস্যাসমূহ সম্বন্ধীয় আৰু লক্ষ্য উদ্দেশ্য সম্বন্ধীয় যি দৃষ্টিভংগী তাক আমি কেনেকৈ সমালোচনাৰ দৃষ্টিভংগীৰে চাম সেই বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তোমালোকক লগে লগে পৰীক্ষাৰ কাৰণে দৰকাৰী কথাখিনিও মই ক'বলৈ চেষ্টা কৰিম। সমালোচনা কি হৈছে, এতিয়া আমি কেনেকৈ ক্ৰিটিচিজমটো কৰিম। আয়োগৰ যিখিনি পৰামৰ্শাৱলী আমাক দিলে সেই পৰামৰ্শাৱলী ভালদৰে পৰীক্ষা কৰিলে আমি কি দেখা পাম, দেখা যায় যে মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষাক স্বয়ং সম্পূৰ্ণ কৰিবৰ বাবে আৰু ইয়াৰ পৰা আঁসোৱাহবোৰ এইটো এটা কৰিবা আঁতৰাবৰ বাবে উপযুক্ত পৰামৰ্শসমূহ আগবঢ়াইছিল। গোটেই মাধ্যমিক শিক্ষাৰ ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ চালি জাৰি চাইছে আৰু চোৱাৰ পিছত সেই সমস্যাসমূহ কি কি সেই বিষয়ে কৈছে আৰু সেইবোৰৰ সমাধানৰ বিষয়ে পৰামৰ্শ আগবঢ়াইছে। এই কথাখিনি তোমালোকে বহুত ধুনীয়াকৈ চাবাগে। মই পিছৰখনলৈকে আমি গৈছোঁ, পিছৰ আলোচনালৈকে আমি গৈছোঁ। গতিকে এতিয়া আমি সিদিনাৰ শ্ৰেণীটোত কি কি মূল কথা পাইছিলোঁ তোমালোকে চাবা, এইখিনি পৰীক্ষাৰ কাৰণে দৰকাৰী। 52-53 কিমান কেতিয়া মাধ্যমিক শিক্ষা আয়োগ গঠন হৈছিল? 1952 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে। যদি প্ৰশ্ন হয় মাধ্যমিক আয়োগৰ বা মুডালিয়াৰ আয়োগখনক মাধ্যমিক আয়োগক আন নামেৰে কি নামেৰে জনা যায়? ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰৰ নামেৰে। কিয়? তেওঁ আছিল সেই আয়োগৰ নেতৃত্ব দিয়া চেয়াৰমেন, মূল মানুহগৰাকী আছিল তেওঁ। কিমানগৰাকী সদস্য আছিল আয়োগত? আমি চাইছোঁ আগতে 9 গৰাকী সদস্য। এই আয়োগৰ মতে অৰ্থাৎ ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ শিক্ষা আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ লক্ষ্যসমূহ কি কি পৰীক্ষাত লিখিব দিলে কি লিখিবা তোমালোকক আলোচনা কৰিছোঁ। নাম্বাৰ 1 গণতান্ত্ৰিক, আমি আগলৈ গৈছোঁ, গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ, ডেভেলপমেণ্ট অফ চিটিজেনশ্বিপ কোৱালিটিজ অৰ ডেভেলপমেণ্ট অফ ডেমক্ৰেটিক চিটিজেনশ্বিপ কোৱালিটিজ। এইটো মাধ্যমিক শিক্ষাৰ অন্যতম প্ৰধান লক্ষ্য। এই লক্ষ্যৰ ভিতৰত কি কি আছে? আৰু আমাক যদি সোধা হয় পৰীক্ষাত গণতান্ত্ৰিক নাগৰিকত্ব গুণৰ বিকাশ বুলি ক'লে কি কি বিষয় মাধ্যমিক শিক্ষা আয়োগে আঙুলিয়াই দিছিল? সুস্থ চিন্তাৰ বিকাশ হ'ব লাগিব, সুস্থ চিন্তাধাৰা, সুস্থ সামাজিক সমাযোজনৰ যোগ্যতা আহৰণ কৰিব লাগিব। অৰ্থাৎ গণতান্ত্ৰিক নাগৰিকত্ব গুণে মূলতঃ এগৰাকী নাগৰিকৰ সুস্থ চিন্তাধাৰা, সুস্থ সামাজিক সমাযোজন কৰিব পৰা যোগ্যতা, সুস্থ সামাজিক বা সামাজিক ন্যায়ৰ যোগ্যতা আৰু বাকপটুতা আৰু লিখনিৰ স্পষ্টতা, সহনশীলতা, প্ৰকৃত দেশপ্ৰেমৰ দৰে বিষয়বস্তুসমূহ সামৰি লয়। গতিকে তোমালোকে প্ৰথম যিটো উদ্দেশ্য সেই উদ্দেশ্যৰ অন্তৰ্ভুক্ত এইকেইটা বিষয়বস্তু আৰু এইখিনি পৰীক্ষাৰ কাৰণে বিশেষভাৱে দৰকাৰী কাৰণে তোমালোকক মই আকৌ দেখুৱাই দিছোঁ। মাধ্যমিক শিক্ষাৰ দ্বিতীয় লক্ষ্য কি আছিল বুলি কৈছে? বৃত্তীয় যোগ্যতাৰ শ্ৰীবৃদ্ধিকৰণ, ইম্প্ৰুভমেণ্ট অফ ভকেশ্যনেল এফিচিয়েঞ্চি। তৃতীয় লক্ষ্য ব্যক্তিত্বৰ বিকাশ, ডেভেলপমেণ্ট অফ পাৰ্চনেলিটি। চতুৰ্থ লক্ষ্য নেতৃত্বৰ শিক্ষা, এডুকেশ্যন ফৰ লিডাৰশ্বিপ। এইখিনি আছিলে আগৰ ক্লাছৰ মূল কথা, এইখিনি তোমালোকে চাব লাগিব। আৰু তোমালোকক কেন্দ্ৰীয় উপদেষ্টা পৰিষদৰ কথা কৈছিলোঁ, CABE, চেণ্ট্ৰেল এডভাইচাৰী বৰ্ড অফ এডুকেশ্যন, ফুল নামটো সেইখিনিও তোমালোকে হয়তো ইয়াৰ পিছত চাব লাগিব, কাৰণ সেইখিনিও তোমালোকৰ পৰীক্ষাৰ কাৰণে দৰকাৰী। আমি এতিয়া গৈছোঁ আয়োগে কি কি কৈছে। আয়োগৰ দৃষ্টিত মাধ্যমিক শিক্ষাৰ পুনৰ গঠনৰ মাজেৰে শিক্ষাৰ্থীসকলক এখন গণতান্ত্ৰিক দেশৰ উপযুক্ত নাগৰিক হিচাপে সৰ্বগুণেৰে বিকশিত কৰি গঢ়ি তোলাৰ বিষয়টোৱে বিশেষ প্ৰাধান্য লাভ কৰিছে। আয়োগে এই বুলি মন্তব্য কৰিছে যে শিক্ষাৰ্থী যাতে কাহানিও দিশহাৰা নহয়, তেওঁলোকৰ মনত যাতে সংশয় আৰু নিৰাশাই প্ৰশ্ৰয় নাপায়, উপযুক্ত পদক্ষেপেৰে যাতে তেওঁলোকে
জীৱন সমস্যাৰ প্ৰতি দৃঢ়ভাৱে সন্মুখীন হ'ব পাৰে, অৰ্থাৎ জীৱন সমস্যা দৃঢ়ভাৱে সন্মুখীন হ'ব পাৰে, তাৰ বাবে তেওঁলোকৰ চৰিত্ৰ তথা ব্যক্তিত্ব গঠনৰ দিশত সবাকৈ অধিক গুৰুত্ব দিয়া উচিত বুলি আয়োগে মন্তব্য কৰিছিলে। আমি গোটেই কথাখিনি আকৌ ৰিভিউ কৰি চাইছোঁ। ইয়াৰ পিছলৈ গৈছোঁ আমি স্বীয় চিন্তন ক্ষমতা অৰ্জন, স্বীয় যিটো নিজস্বভাৱে চিন্তা কৰিব পাৰে, সু আদৰ্শৰ মূল্যবোধ, দলীয় কৰ্মত অংশগ্ৰহণৰ মনোভাৱ, ব্যৱহাৰিক জ্ঞান আহৰণ, আত্মবিশ্বাস আৰু কৰ্তব্য পৰায়ণতা গুণৰ অধিকাৰী হোৱা, নেতৃত্ব দানৰ দায়িত্বমূলক মনোভাৱ গঠন, জীৱিকা অৰ্জনৰ সক্ষমতা অৰ্জন, সৃষ্টিধৰ্মী আৰু ঊৰ্ধ্বমুখী পদক্ষেপ ল'ব পৰাকৈ যোগ্য ব্যক্তি হিচাপে গঢ়ি তোলা ইত্যাদি প্ৰশ্নসমূহক আয়োগৰ প্ৰতিবেদনত গুৰুত্ব সহকাৰে বিবেচনা কৰা হৈছে। অৰ্থাৎ এইবোৰ দিশ মাধ্যমিক শিক্ষাৰ মূল গুৰুত্বপূৰ্ণ বিষয় বা লক্ষ্যৰ অন্তৰ্ভুক্ত বিষয় হিচাপে গণ্য কৰা হৈছে। ইয়াৰ উপৰি ছাত্ৰ ছাত্ৰীৰ দৈহিক, মানসিক, নৈতিক, আধ্যাত্মিক, সামাজিক আৰু ব্যৱসায়িক আদি প্ৰয়োজনীয় আটাইবিলাক দিশকে সামৰি পাঠ্যক্ৰমৰ নৱ অৱতাৰণা আৰু পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত অনেক পৰামৰ্শ প্ৰতিবেদনত দেখা পোৱা গৈছে। বহুত নতুন নতুন এনেকুৱা পৰামৰ্শ দিছে যিবোৰে এই গুৰুত্বপূৰ্ণ বিষয়বোৰ, যি বিষয়বোৰৰ দ্বাৰা 1947 চনৰ 15 আগষ্ট অৰ্থাৎ সদ্য স্বাধীনতাপ্ৰাপ্ত এটা নতুন জাতিক ভৱিষ্যতমুখী যাত্ৰাৰে গতিশীলভাৱে আগুৱাই নিব পাৰিম বুলি আয়োগে অনুভৱ কৰি ইয়াৰ সমস্যাসমূহ দেখুৱাই দি এনেকুৱা গুণৰ মাজেৰে, বিকাশৰ মাজেৰে আমি ভাৰতবৰ্ষক আগুৱাই নিয়াৰ সপোন দেখিছিল ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ বা ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ আয়োগে, নতুবা মাধ্যমিক শিক্ষা আয়োগে। আমি দ্বিতীয় অৱস্থালৈকে গৈছোঁ। মাধ্যমিক পৰ্যায়ৰ শিক্ষা ব্যৱস্থাত বহুমুখী বিদ্যালয় আৰু ভিন্ন পাঠ্যক্ৰমৰ অৱতাৰণা কৰা, ছাত্ৰ ছাত্ৰীৰ ৰুচি অভিৰুচিক প্ৰাধান্য দিয়াৰ অৰ্থে উপদেশ আৰু নিৰ্দেশনাৰ ব্যৱস্থা আদিৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শ প্ৰকৃততে সুচিন্তিত পৰামৰ্শ আছিল। এইবোৰ বহুত ভাল পৰামৰ্শ আছিল। আহৰি সময়ৰ সদব্যৱহাৰ, খেলা ধূলা, পুথিভঁৰাল, শিক্ষক ছাত্ৰৰ নিবিড় সম্বন্ধ বা সম্পৰ্ক, স্বাস্থ্য আৰু পুষ্টিৰ বিষয়ে ব্যৱস্থা লোৱা আদি দিশত আয়োগে পৰামৰ্শ আগবঢ়াই ছাত্ৰ ছাত্ৰীৰ সকলো ধৰণৰ অভাৱ দূৰীকৰণৰ বাবে প্ৰচেষ্টা চলাইছিল। আমি আহৰি সময়ত মোবাইল টিপি বহিছোঁ, বাহিৰত বহিছোঁ, কিন্তু আয়োগে অনুভৱ কৰিছিল জীৱনৰ প্ৰতিটো মুহূৰ্ত অতি দৰকাৰী মানুহৰ জীৱনৰ কাৰণে, আৰু যিবোৰ মানুহ জীৱনত সফল হয় তেওঁলোকে সময়ৰ সুব্যৱহাৰ জানে। অৰ্থাৎ যি মানুহে নিজৰ জীৱনত সময়ৰ উপযুক্ত পৰিকল্পনা আৰু পৰিকল্পনা অনুসৰি সময়ৰ ব্যৱহাৰ কৰিবলৈ শিকে তেওঁলোকেই সফল হয়। তোমালোকক এই কথাখিনি আয়োগৰ কথাৰ ওপৰত নিৰ্ভৰশীল হৈয়েই কৈছোঁ। সফলতাৰ মূল চাবিকাঠিয়েই হৈছে সময়ৰ উপযুক্ত ব্যৱহাৰ, পৰিকল্পিত ব্যৱহাৰ, যথাযথ ব্যৱহাৰ, যাৰ দ্বাৰা আমি জীৱনক উপযুক্ত লক্ষ্যৰ দিশলৈ আগুৱাই নিব পাৰোঁ। আৰু আয়োগে সেই কথাবোৰ কৈছিলে। আয়োগে মন্তব্য কৰে যে শিক্ষা ছাত্ৰৰ যুটীয়া আদান প্ৰদানৰ মাজেৰেহে শিক্ষা গঢ় লৈ উঠে, আৰু শিক্ষকৰ অৱদান অনস্বীকাৰ্য শিক্ষাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। গতিকে শিক্ষকসকল যাতে নৱ চিন্তাধাৰাৰ নতুন চিন্তাধাৰাৰ আৰু শিক্ষকৰ থাকিব লগা প্ৰকৃত গুণেৰে বিভূষিত হ'ব পাৰে, তাৰ বাবে তেখেতসকলৰ সামাজিক, আৰ্থিক, শৈক্ষিক আদি সকলো দিশত উন্নতি হ'ব পৰাকৈ আয়োগে বিশেষ দৃষ্টি ৰখাটো প্ৰশংসনীয়। অৰ্থাৎ শিক্ষকৰ দৰমহা বঢ়োৱা, তেওঁলোকৰ সামাজিক স্থিতি, তেওঁলোকৰ প্ৰতি সন্মান, এই গোটেই কথাবোৰৰ ওপৰত আয়োগে গুৰুত্বপূৰ্ণভাৱে মন্তব্য প্ৰদান কৰিছে। কাৰণ শিক্ষকসকলৰ জীৱনধাৰা আৰু তেওঁলোকৰ যি কাৰ্যকুশলতা, কাৰ্যদক্ষতা, তাৰ ওপৰতে এই জাতীয় জীৱনৰ ভৱিষ্যতমুখী যাত্ৰাৰ গতিশীল কথাখিনি নিৰ্ভৰশীল হৈছে। ইয়াৰোপৰি বিত্তীয় প্ৰশাসনিক ব্যৱস্থা যেনে স্কুল পৰিদৰ্শন, স্কুল পৰিচালনা, বিদ্যালয় গৃহ, শিক্ষকৰ আৱাস ভৱন, কৰ্ম সময়, বন্ধৰ দিন, বিভিন্ন কামৰ কাৰণে ব্যক্তি নিয়োগৰ নিয়ম ইত্যাদিৰ প্ৰতিও আয়োগ যে সচেতন আছিল তাৰ উমান আমি আয়োগৰ প্ৰতিবেদনৰ পাতত পাওঁ। মুঠতে 1952-53 চনৰ মাধ্যমিক শিক্ষা আয়োগ বা ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ আয়োগে শিক্ষাৰ লগত সম্বন্ধ থকা আটাইবিলাক দিশক সামৰি মাধ্যমিক শিক্ষাৰ সমস্যাসমূহৰ দিশলৈ আঙুলিয়াই দিছিল, আৰু সেই সমস্যাসমূহৰ পৰিৱৰ্তনৰ উপযুক্ত পথৰ বিষয়ে বিশেষ ধৰণে আঙুলিয়াই দিছিল বা পথৰ নিৰ্দেশনা প্ৰদান কৰিছিল। অৱশ্যে আয়োগৰ প্ৰতিবেদনখন একেবাৰে দোষমুক্ত নহয়। আমি তাত যে একেবাৰে সম্পূৰ্ণ সকলো ভাল কথাই পাম তেনেকুৱা নহয়। কিয়? অনেকে আয়োগৰ প্ৰতিবেদনত সমালোচনা কৰিছে আৰু কৈছে যে তাত কোনো নতুনত্ব নাই। কিয়? কাৰণ পূৰ্বৰ যিসমূহ আয়োগ আছে
সেই আয়োগসমূহে যেনে 1948 চনৰ 1948 ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন, 1948 1948 চনৰ বিশ্ববিদ্যালয় শিক্ষা আয়োগেও এই বিশ্ববিদ্যালয় শিক্ষাৰ সামগ্ৰিক পৰিৱৰ্তনৰ কাৰণে মাধ্যমিক শিক্ষাৰ পৰা পৰিৱৰ্তনৰ গতিধাৰাক আগুৱাই নিব লাগিব বুলি মন্তব্য কৰিছিলে। গতিকে ইয়াত নতুনত্ব নাই বুলি কৈছে। গোটেই কথাখিনি তোমালোকে পঢ়ি চাবা। আমি পিছৰ শ্লাইডখনলৈকে গৈছোঁ। আৰু নতুন আঁচনি পৰিৱৰ্তন কৰিবলৈ ঘৰ দুৱাৰ, সা সঁজুলি, এটা নতুন পৰিৱেশ, শিক্ষাৰ যিটো বৈষয়িক অৱস্থাৰ পৰিৱৰ্তন, শিক্ষকসকলৰ প্ৰশিক্ষণ, পাঠ্যক্ৰম নতুন কৰা, এই গোটেই দিশবোৰ আছিল গুৰুত্বপূৰ্ণ। কিন্তু আয়োগে যিবোৰ কথা কৈছিলে এই কথাখিনি তেতিয়া বাস্তৱসন্মতভাৱে কাৰ্য ৰূপায়িত কৰিব পৰা পৰিস্থিতি হয়তো উদ্ভৱ হোৱা নাছিল বুলিও সমালোচনা কৰা হৈছে। এইখিনি তোমালোকে পঢ়ি চাবা। আৰু তাৰপিছত নতুন আঁচনিৰ কৃতকাৰ্যতাৰ ইয়াত এইটো ৰৈছে, মই তোমালোকক পিছত কৈ দিম। ইংৰাজীৰ এইটো ৰৈছে চনটো। আমি নতুন আঁচনি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কি অসুবিধা হ'ব পাৰে, ছাত্ৰসকলৰ কি অসুবিধা হ'ব পাৰে, নতুবা শিক্ষকসকলৰ কি অসুবিধা হ'ব পাৰে, বাস্তৱ পৰিস্থিতিত কি অসুবিধা হ'ব পাৰে, সেই সম্বন্ধেও এই কথাখিনি কোৱা হৈছিলে। সমালোচনাৰ ক্ষেত্ৰত সকলো শুদ্ধ, অৰ্থাৎ পজিটিভ আৰু নিগেটিভ আমি গোটেই দিশখিনি দেখুৱাই দিছোঁ। পিছলৈ গৈছোঁ আমি। ইয়াৰোপৰি নাৰী শিক্ষাৰ দিশতো আয়োগে আগবঢ়োৱা পৰামৰ্শত নতুনত্ব থকা বুলি ক'ব নোৱাৰি। যে মহিলাসকলৰ শিক্ষাৰ কাৰণে যিখিনি কথা কৈছিলে তাতো কিবা নতুন কথা আছে বুলি আমি বিচাৰি নাপাওঁ। আৰু আয়োগে ভাষা অধ্যয়নৰ ক্ষেত্ৰত যিবোৰ কথা পৰামৰ্শ দিছিলে তাতো নতুনত্ব নাই বুলি সমালোচকসকলে মন্তব্য কৰিছে। পিছত গৈছোঁ। তথাপিও ইমানবোৰ দোষৰ কথা কোৱা স্বত্তেও সামগ্ৰিক দৃষ্টিভংগীত যদি আমি মূল্যাংকন কৰোঁ যে 1952-53 চনৰ ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ শিক্ষা আয়োগে, মাধ্যমিক আয়োগে ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত থকা সমস্যাসমূহ পুংখানুপুংখ অধ্যয়নৰ ওপৰত নিৰ্ভৰশীল হৈ আঙুলিয়াই দিছিল আৰু তাৰ সেই সমস্যাসমূহৰ সমাধানৰ কাৰণে উপযুক্তভাৱে পথ নিৰ্দেশনা দিছিলে। আৰু তাৰোপৰি মাধ্যমিক শিক্ষাৰ লক্ষ্য কি হোৱা উচিত সেই সম্বন্ধে লক্ষ্য নিৰ্ধাৰণৰ ক্ষেত্ৰতো যথোপযুক্তভাৱে সফলভাৱে আয়োগে মন্তব্য প্ৰদান কৰিছিলে বুলি আমি ক'ব পাৰোঁ। এতিয়া আমি আহিছোঁ দ্বিতীয় দিশলৈকে। এতিয়া তোমালোকে এইটো দিশ চাবা। মাধ্যমিক শিক্ষাৰ কথাখিনি তাতে শেষ হৈছে। ইয়াত বহুত দৰকাৰী কথা পৰীক্ষাৰ কাৰণে আছে কাৰণে মই বাৰে বাৰে ৰিপিট কৰিছোঁ, পুনৰাবৃত্তি ঘটাইছোঁ যাতে তোমালোকে সহজতে মনত ৰাখিব পাৰা। আৰু তোমালোকক কোঠাৰী আয়োগলৈকে আহিছোঁ। কিমান চনত? 1964 আৰু 1966 চনত। তোমালোকক যদি সোধা হয় কিমান চনত কোঠাৰী আয়োগ গঠন কৰা হৈছিলে তেতিয়া তোমালোকে লিখিবা 1964 আৰু 66 চন। তোমালোকে এইখিনি চাবা, গোটেই দিয়া আছে। ইয়াত কিমানজন মানুহ আছিলে আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ কথা কোৱা হৈছে। এই মানুহকেইটা তোমালোকে নামখিনি অধ্যয়ন কৰি চাবা। আমি এতিয়া কোঠাৰী আয়োগলৈকে আহিছোঁ। 1948 চনৰ বিশ্ববিদ্যালয় শিক্ষা আয়োগ পালোঁ বা ৰাধাকৃষ্ণন কমিশ্যন পাইছোঁ। 1952-53 চনৰ মুডালিয়াৰ শিক্ষা আয়োগ পালোঁ। আৰু এতিয়া 1964-66 চনৰ কোঠাৰী কমিশ্যনৰ বিষয়ে আমি আলোচনা কৰিবলৈ ওলাইছোঁ। এইকাৰণে যে মাধ্যমিক শিক্ষাৰ সামগ্ৰিক পৰিৱৰ্তনৰ কাৰণে 1964-66 চনৰ কোঠাৰী কমিশ্যনে গুৰুত্বপূৰ্ণভাৱে পৰামৰ্শ আগবঢ়াইছিলে। আমি পিছলৈ গৈছোঁ। ইউনিভাৰ্চিটি গ্ৰেণ্টছ কমিশ্যন আহিছে। ইয়াত কথা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে তোমালোকক। UGCৰ ফুল ফৰ্মটো লিখা, তেতিয়া তোমালোকে লিখিবা বিশ্ববিদ্যালয় অনুদান আয়োগ, অসমীয়াত ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন। UGC যেনে CABE, কেন্দ্ৰীয় উপদেষ্টা পৰিষদ, চেন্ট্ৰেল এডভাইচাৰী বৰ্ড অফ এডুকেশ্যন। UGC মানে হৈছে ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন। তোমালোকক লিখিব পাৰে, তোমালোকক ফুল ফৰ্মটো লিখিব দিব পাৰে। তোমালোকৰ অলপ নতুন জ্ঞানৰ কাৰণে কৈছোঁ, UGCৰ বৰ্তমান চেয়াৰমেনজনৰ নাম কি, কেতিয়া গঠন কৰা হৈছিল? প্ৰফেচৰ ধীৰেন্দ্ৰ পৌল সিং। ধীৰেন্দ্ৰ পৌল সিং তেওঁ হৈছে UGCৰ এক্সিষ্টিং প্ৰফেচৰ ধীৰেন্দ্ৰ পৌল সিং। এতিয়া তেওঁ চেয়াৰমেন। তাৰ কেতিয়া গঠন কৰা হৈছিল ইউনিভাৰ্চিটি গ্ৰেণ্টছ কমিশ্যন? UGC Act 1956 মতে গঠন কৰা হৈছিল। গতিকে তোমালোকে চাবা কি কি কাম কৰিব লাগিব বিশ্ববিদ্যালয় অনুদান আয়োগে সুধিব পাৰে। উইথ কোঅৰ্ডিনেশ্যন, ডিটাৰমিনেশ্যন এণ্ড মেইনটেনেন্স অফ ষ্টেণ্ডাৰ্ড অফ হায়াৰ এডুকেশ্যন। শিক্ষাৰ বিভিন্ন এজেঞ্চিৰ লগত সমন্বয় সাধন, নিৰ্ধাৰণ কৰা শিক্ষাৰ ভৱিষ্যতৰ লক্ষ্য আৰু উচ্চ শিক্ষাৰ
মানদণ্ড ষ্টেণ্ডাৰ্ড বা মানদণ্ড বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাটো হৈছে বিশ্ববিদ্যালয় অনুদান আয়োগৰ মূল কথা। গতিকে ইয়াতে 1964-66 চনৰ কোঠাৰী কমিশ্যনৰ কথা কওঁতেই বিশ্ববিদ্যালয় অনুদান আয়োগৰ কথা আহিছে আৰু সেইকাৰণে তোমালোকক এই কথাখিনিও তাৰ লগত লগাই জনাই দিছোঁ। তোমালোকক পৰীক্ষাত সুধিব পাৰে ইউজিচিৰ ফুল ফৰ্মটো লিখা ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন, অসমীয়াত লিখিলে বিশ্ববিদ্যালয় অনুদান আয়োগ, কেতিয়া কোনখন একমতে হৈছিলে এইখিনি তোমালোকে চালে গোটেই কথাখিনি তোমালোকৰ স্পষ্ট হৈ যাব আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ কাম কি সেইখিনিও চাব পাৰিবা। এইখন কোঠাৰী কমিশ্যনৰ মূল কথা। কোঠাৰী কমিশ্যনক 1964-66 চনৰ কোঠাৰী কমিশ্যনক আৰু কি বুলি জনা যায়? ইণ্ডিয়ান এডুকেশ্যন কমিশ্যন বুলি, ভাৰতীয় শিক্ষা আয়োগ বুলিও জনা যায়। ভাৰতীয় শিক্ষা আয়োগ মানেই কোঠাৰী আয়োগ, কোঠাৰী আয়োগ মানেই ভাৰতীয় শিক্ষা আয়োগ। পৰীক্ষাত তোমালোকৰ কাৰণে দৰকাৰী। তোমালোকক যদি কয় ভাৰতীয় শিক্ষা আয়োগে ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্বন্ধে কি কথা কৈছিলে, তেতিয়া কোঠাৰী আয়োগৰ কথা লিখিব লাগিব। কোঠাৰী আয়োগ আৰু ভাৰতীয় শিক্ষা আয়োগ একে, আৰু সেইটো তোমালোকে চাবা এইখন তেওঁ লিখা হয়তো কিতাপ বা তাত লিখা প্ৰতিবেদনখনৰ কথাখিনি, সেইকাৰণে এইটো নাম ইয়াত আহিছে, তোমালোকে চাবা। কোঠাৰী কমিশ্যন 1964-66 এইটো তেওঁৰ কিতাপখনৰ কথা আছে, ছবিখন দেখুৱাইছোঁ মই। আমি পিছলৈ গৈছোঁ আৰু আমি 1964 চনত কোঠাৰী কেতিয়া কি হ'ল? 2 অক্টোবৰ গান্ধী জয়ন্তী আমি পাম, গতিকে কোঠাৰী কমিশ্যন আমি পাম। ডক্টৰ সৰ্বেপল্লী ৰাধাকৃষ্ণন, সৰ্ব নহয় আচলতে এইটো সৰ্বেপল্লী ৰাধাকৃষ্ণন বিশ্ববিদ্যালয় অনুদান আয়োগৰ চেয়াৰমেন আছিলে। তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি আছিলে ডক্টৰ ৰাধাকৃষ্ণন 1960 পৰা 62 পৰা 67লৈকে। তাৰপিছত তোমালোকে গম পাবা সেই সময় আগৰ সময়ছোৱাত মানে ভাৰতবৰ্ষৰ আমি উপ ৰাষ্ট্ৰপতি আছিলে, পিছত ৰাষ্ট্ৰপতি হ'ল 1962 পৰা 67লৈকে। 12টা অধ্যয়ন কৰি 7খন কাৰ্য কমিটি, এইখিনি তোমালোকে কোঠাৰী আয়োগৰ মূল কথাখিনি ভালকৈ পঢ়ি চাবা। তোমালোকে আয়োগে কি ক'লে? বিশ্ববিদ্যালয় আয়োগৰ ছাত্ৰ ছাত্ৰীয়ে গোটেই কথাখিনি তেওঁলোকে অধ্যয়ন কৰি চালে, বেলেগ বেলেগ দেশলৈ গ'ল আৰু যোৱাৰ পিছত এই আয়োগে ইমান 2400 পৃষ্ঠাত 400খনতকৈ অধিক স্মাৰক পত্ৰ আৰু টকা সংগ্ৰহ কৰে। মানুহক কয় যেনেকৈ এতিয়া 2019 চনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি আহিছে, তোমালোকক কৈছোঁ 1900 আমি দেশ স্বাধীন হোৱাৰ পিছত 47 চনৰ পিছত এতিয়ালৈকে 3খন নতুন এডুকেশ্যন পলিচি পাইছোঁ। আমি প্ৰথমখন পাইছোঁ 1968, আমি 1968 চনত প্ৰথমখন পাইছোঁ কোঠাৰী কমিশ্যনৰ পিছত। 1964-66 চনৰ কোঠাৰী কমিশ্যনখনৰ গোটেই কথাখিনিৰ ওপৰত নিৰ্ভৰশীল হৈ 10+2+3 মই যে আৰম্ভণিৰ ক্লাছত তোমালোকৰ লগত আলোচনা কৰিছিলোঁ, সেই ষ্ট্ৰাকচাৰ শিক্ষাৰ গাঁথনি প্ৰয়োগ কৰাৰ কাৰণে 1968 চনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি আমি পাওঁ। তাৰপিছত 1986 চনৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু 1990 চনত সেইখন অলপ ৰিভিউ হৈছে, 92 চনতো কিছু নতুনত্ব আনিছে আৰু 2019 চনত এতিয়া নতুন শিক্ষানীতি পুনৰাই আহিছে। আৰু সেই সময়ছোৱাত এতিয়া যেনেকৈ চৰকাৰে বিভিন্ন বিশেষজ্ঞৰ মন্তব্য গ্ৰহণ কৰিছে, মতামত, তেনেকৈ কোঠাৰী আয়োগেও বিভিন্ন ধৰণৰ মতামত গ্ৰহণ কৰি সেইখন তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে। আৰু ইয়াত ইউনেস্কোৰ কথাও ইয়াতে আহিছে। ইউনেস্কোৰ তোমালোকক পৰীক্ষাত ফুল ফৰ্মটো লিখিব দিব পাৰে। ইউজিচিৰ ফুল ফৰ্ম লিখা, CABEৰ ফুল ফৰ্ম লিখা, ইউনেস্কোৰ ফুল ফৰ্ম লিখা, সেইখিনি তোমালোকে পাবা পিছত শ্লাইডত দেখি গৈছোঁ। ইউনাইটেড কি আছে ক'ত? দি ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। ইউনেস্কো মানে হৈছে দ্য ইউনাইটেড, তোমালোকে ক্লাছ 10ৰ ছ'চিয়েল ষ্টাডিজতো পাইছিলা, দ্য ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। ইয়াৰ কাম কি এইখিনি পঢ়ি চাবা। ইয়াত ক'ত আছে? হেডকোৱাৰ্টাৰ পেৰিছত। কিন্তু কেতিয়া গঠন কৰা হৈছিলে ইউনেস্কো? দ্বিতীয় বিশ্বযুদ্ধৰ পিছত 16 নৱেম্বৰ 1945 চনত পেৰিছৰ, ফ্ৰান্সত, পেৰিছত তোমাৰ ইয়াৰ হেডকোৱাৰ্টাৰ। গতিকে তোমালোকক যদি ইউনেস্কোৰ ফুল ফৰ্ম লিখিব দিয়ে তেতিয়া দ্য ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন বুলি তোমালোকে লিখিব লাগিব। সেইখিনি চাবা। ইয়াৰ পিছলৈকে আমি আহিছোঁ পিছৰখনলৈকে। তাৰপিছত কোঠাৰী আয়োগৰ কি হ'ল? গোটেইখিনি তেওঁ 66 চনত 29 তাৰিখে ভাৰতৰ সেই সময়ৰ শিক্ষামন্ত্ৰী কোন আছিল? MC চাগলাৰ হাতত প্ৰদান কৰিলে তেওঁলোকে। আৰু তাৰপিছত এই গোটেইখিনি মূল কথাখিনি চালে আৰু চোৱাৰ পিছত
20টা অধ্যায়ত গোটেই কোঠাৰী কমিশ্যন দিয়া হ'ল আৰু কোঠাৰী কমিশ্যনে ভাৰতবৰ্ষৰ বিভিন্ন শিক্ষাৰ কি দিশত ইয়াৰ প্ৰথম ভাগত কেইবাটাও ভাগ আমি 3টা ভাগ পাইছোঁ। প্ৰথম ভাগত শিক্ষাৰ জাতীয় লক্ষ্য উদ্দেশ্যসমূহ আৰু তাক কেনেকৈ সাধন কৰিব পাৰি আৰু তাৰ বাবে শিক্ষা ব্যৱস্থাৰ কি প্ৰয়োজনীয় পৰিৱৰ্তন সাধন কৰিব লাগিব, শিক্ষাৰ গাঁথনিৰ পুনৰ্গঠন, শিক্ষকসকলৰ মানদণ্ডৰ উন্নতিকৰণ আৰু শিক্ষা সা সুবিধাৰ সমানতা স্থাপন আদি দিশ অন্তৰ্ভুক্ত কৰি 1964-66 চনত কোঠাৰী আয়োগে ডক্টৰ D.S. কোঠাৰী আয়োগ মানে ডক্টৰ D.S. কোঠাৰী তাক ভাৰতবৰ্ষৰ কি বুলি কৈছে। আমি যদি আগলৈ ঘূৰি যাওঁ তেতিয়া তোমালোকে গম পাবা আমাক কোঠাৰী আয়োগক আমি পিছলৈ গুচি গৈছোঁ, আগলৈ গৈছোঁ। আমি শ্লাইডখন মই ফটোখিনি তোমালোকক দেখুৱাই দিছোঁ আগত যিখিনি আছিল। কোঠাৰী আয়োগ আকৌ আগৰ ফটোখনলৈকে গৈছোঁ। আমি ইণ্ডিয়ান এডুকেশ্যন কমিশ্যন বুলিও কোৱা হয়। পিছলৈ আহিছোঁ। গতিকে তোমালোকে চাবা ভাৰতীয় শিক্ষা আয়োগ বা কোঠাৰী আয়োগ একে কথা লিখিবা তোমালোকে। আমি মাধ্যমিক শিক্ষা আয়োগৰ কথা পালোঁ, আমি ভাৰতীয় শিক্ষা আয়োগ নতুবা 1964-66 চনৰ কোঠাৰী আয়োগে স্বাধীনোত্তৰ বা স্বৰাজোত্তৰ ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষাৰ বিভিন্ন সমস্যাসমূহ সম্বন্ধে কি কৈছে, মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্বন্ধে কি কৈছে, সেই কথাখিনি আমি পৰৱৰ্তী ক্লাছত আলোচনা কৰিম। এতিয়া তোমালোকক এটা এইখিনিতে কথা ক'ব খুজিছোঁ। D.S. কোঠাৰী ফুল নাম দৌলত সিং কোঠাৰী। সুধিব পাৰে হোৱাটছ দি ফুল নেম অফ D.S. কোঠাৰী, দেন ইউ আৰ টু ৰাইট দি ফুল নেম অফ D.S. কোঠাৰী ইজ দৌলত সিং কোঠাৰী। ইউনেস্কোৰ ফুল নামটো কি তোমালোকক মই দেখাইছোঁ। UGCৰ ফুল ফৰ্মটো কি ইয়াতে দেখাইছোঁ। CAB-ৰ ফুল ফৰ্মটো কি তোমালোকক ইতিমধ্যে দিয়া হৈছে। মাধ্যমিক শিক্ষাৰ সমস্যা সম্বন্ধে কি কৈছিল সেইখিনি কোৱা হৈছে। মাধ্যমিক শিক্ষাৰ লক্ষ্যৰ কথা কি কৈছে সেইখিনি কথা কোৱা হৈছে। গণতান্ত্ৰিক নাগৰিকত্ব গুণৰ বিকাশ বুলি ক'লে কি বিষয় অন্তৰ্ভুক্ত হয় সেইখিনি কথা কোৱা হৈছে। এই গোটেই কথাবোৰ তোমালোকে মনোযোগেৰে চাবা, কাৰণ এইটো চেপ্টাৰৰ পৰা তোমালোকৰ 20 নম্বৰৰ পৰীক্ষাত প্ৰশ্ন আহিব আৰু ভাল নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলে এতিয়া 98 100ৰ ভিতৰত 98-97 লৈকে নম্বৰ পাইছে। গতিকে বহুত চিৰিয়াছলি তোমালোকে চিনচিয়াৰলি গোটেই কথাখিনি আলোচনা কৰিবা, বাৰে বাৰে তোমালোকে পঢ়িবা, কথাবোৰ মনত থাকিব। ইয়াতে আজি শেষ কৰিছোঁ। পৰৱৰ্তী ক্লাছটো আমি পিছত আমি 64-66 চনৰ কোঠাৰী আয়োগে মাধ্যমিক শিক্ষা সম্বন্ধে সমস্যাসমূহৰ কি কথা কৈছে, পৰামৰ্শ কি আগবঢ়াইছে সেইখিনি আলোচনা কৰিম। কুশলে থাকা, ভালকৈ পঢ়া শুনা কৰিবা। নমস্কাৰ।